সকলোকে স্বাগতম জনাইছোঁ LPNM ছাৰ ইউটিউব চেনেললৈ। যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ এক্সাৰচাইজ 13A দুই নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ। আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজি আমি সমাধান কৰিম 3 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ষ্টেট হুৱেদাৰ ৰাইট অৰ ৰং, আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে শুদ্ধ অশুদ্ধ উল্লেখ কৰা। অৰ্থাৎ চোৱা ইয়াত তলত যে প্ৰশ্ন কেইটামান দি আছে আৰু চোৱা কি দি আছে, মাজত সমান সমান চিন দি আছে। অৰ্থাৎ এই সমান সমান চিনৰ বাওঁ পক্ষটোৰ লগত সোঁ পক্ষটো এক হৈছে নে নাই সেয়া আমি কি কৰিব লাগিব, শুদ্ধ অশুদ্ধটো উল্লেখ কৰিব লাগিব। এতিয়া চোৱা আমি কেনেকৈ কৰিম, প্ৰথমে এই চাইডত আমি ইংলিছত কৰি যাম আৰু এই চাইডত অসমীয়াত কৰি যাম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে তোমালোকে এনচাৰটো লিখি ল'বা। চোৱা প্ৰথমে নাম্বাৰ 3 এৰ সলিউশ্যন, প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা, 12:18। ইয়াত কি আছে চোৱা, ডবল ৰেচিঅ' আছে হয়নে। তাৰপিছত কিমান আছে 28:12। এতিয়া চোৱা কেনেকৈ কৰিবা, এই যোনটো 12 আছে 12টো ওপৰত লিখা, আৰু এই যোনটো 18 আছে 18টো কি কৰা, এই তলত লিখা। তাৰপিছত ইয়াত কি কৰা, ডবল ৰেচিঅ'টো দি দিয়া। তাৰপিছত এই যোনটো 28 আছে এইটো কি কৰা, ওপৰত লিখি লোৱা, আৰু এই যোনটো 12 আছে 12টো কি কৰা, তলত লিখা। এতিয়া চোৱা যিহেতু যুগ্ম সংখ্যা আছে আমি 2 দি কাটিব পাৰি হয়নে। 2 দি 18টো কাটিলে কেইবাৰ কাটিব পাৰি, 9 বাৰ, আৰু 2 দি 12টো কাটিলে কেইবাৰ কাটিব পাৰি, 6 বাৰ। যিহেতু চোৱা আকৌ আমি কি কৰিব পাৰি, এই 6টোক আমি চোৱা 2 দি কাটিব পাৰি, কিন্তু এই 9টোক 2 দি যিহেতু কাটিব নোৱাৰি, কিন্তু আমি চোৱা এই 9টোক 3 দি কাটিব পাৰি, আকৌ 6টোক আমি কি কৰিব পাৰি 3 দি কাটিব পাৰি হয়নে। এতিয়া কি কৰা, এই 9টোক 3 দি কাটিলে কেইবাৰ যাব, 3 বাৰ, আকৌ এই 6টোক 3 দি কাটিলে কেইবাৰ যাব, 2 বাৰ। এতিয়া চোৱা ইয়াত আছে 2, ইয়াত আছে 3, যিহেতু আৰু আমি কি কৰিব নোৱাৰি, কাটাকাটি কৰিব নোৱাৰি হয়নে। সেইকাৰণে ইয়াত ওপৰত কিমান পালোঁ, 2 পালোঁ, আৰু ইয়াত তলত কিমান পালোঁ, 3। এইটো লিখি দিয়া। আৰু ইয়াত কি কৰা, এই ডবল চিনটো দিয়া, নহ'লে ইয়াত সমান সমান দিব পাৰা। তাৰপিছত ইয়াত চোৱা কাটাকাটি কৰাই দিয়া, যিহেতু ইয়াত যুগ্ম সংখ্যা আছে ইয়াতো যুগ্ম সংখ্যা আছে, কাটাকাটি কৰিব পাৰি 2 দি হয়নে। 2 দি কাটিলে কেইবাৰ যাব, 6 বাৰ, আৰু 2 দি 28টো কাটিলে কেইবাৰ যাব, 14 বাৰ। যিহেতু আকৌ চোৱা যুগ্ম সংখ্যা আছে আকৌ 2 দি কাটিব পাৰি, 2 দি 6টো কাটিলে কেইবাৰ যাব, 3 বাৰ, আৰু 2 দি আমি যদি 14টো কাটি কেইবাৰ যাব, 7 বাৰ হয়নে। এতিয়া 6 কিমান পালোঁ, 3, তলত পালোঁ 3, আৰু ওপৰত পালোঁ কিমান, 7 হয়নে। ইয়াত পালোঁ 7। এতিয়া চোৱা এই ছাইডটোৰ লগত কিন্তু এই ছাইডটো কি হৈছেগৈ, মিলা নাই হয়নে। এই ছাইডটোৰ লগত কিন্তু এই ছাইডটো মিলা নাই, সেইকাৰণে ইয়াত কি হ'ব, নট ইকুৱেল হ'ব। ইয়াত নট ইকুৱেল দিব, অৰ্থাৎ এই ছাইডটোৰ লগত এই ছাইডটো কি হৈছে, মিলা নাই। আৰু ইয়াত লিখি দিয়া যে ৰং, আৰু অসমীয়াত লিখি পাইছোঁ অশুদ্ধ। আৰু যদি এইটো অশুদ্ধ অসমীয়াটো ইয়াত লিখিব দৰকাৰ নাই, ইয়াত যদি আমি যদি লিখোঁ নাম্বাৰ 3 এৰ সলিউশ্যন, মই ইয়াত অসমীয়াত কৰি দিছোঁ। এইটো চাইডে চোৱা কি লিখা আছে, সেইটো অসমীয়াত কৰিলে একেও হ'ব হয়নে। যিহেতু এইটো চোৱা অসমীয়াত প্ৰশ্নটো একেই হৈ আছে হয়নে, সেইকাৰণে ইয়াত অসমীয়াত লিখি দিবা যে এইটো অশুদ্ধ বুলি লিখি দিবা, অশুদ্ধ। এইটো হৈ গ'ল আমাৰ এ নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত বি নাম্বাৰটো চোৱা, নাম্বাৰ বিৰ সলিউশ্যন, প্ৰশ্নটো কিমান আছে চোৱা, 99 কেজি হয়নে। ইয়াত লিখা 99 কেজি, তাৰপিছত কি আছে চোৱা, ৰেচিঅ' 45 কেজি হয়নে। ইয়াত ৰেচিঅ' লিখা 45 কেজি, তাৰপিছত কি আছে চোৱা, সমান সমান ₹44, সমান সমান ₹44, তাৰপিছত ৰেচিঅ', তাৰপিছত কি আছে চোৱা, ₹20 হয়নে, কিমান আছে 20। এতিয়া চোৱা এইটো কেনেকৈ কৰিবা, এই 99 কেজিটোৰ কি কৰা, 99টো ওপৰত লিখা, কেজিটো লিখা দৰকাৰ নাই, এই 45টো তলত লিখি লোৱা। যিহেতু ইয়াত কি আছে মাজত সমান সমান আছে, ইয়াত সমান সমান চিনটো দি দিয়া। আৰু ইয়াত চোৱা আগত কিমান আছে 44, এই 44টো ওপৰত লিখা, আৰু এই যে পিছপিনে যে কিমান আছে 20টো কি কৰা, তলত লিখি লোৱা। এতিয়া চোৱা কাটাকাটি কৰিব পাৰি আমি। এইটো 45 বা 99টোক আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যোনটো সংখ্যাৰে আমি কি কৰিব পাৰি, এই 45টোকো কাটিব পাৰি, 99টোকো কাটিব পাৰি। চোৱা যদি আমি কি কৰোঁ, 9 দি যদি কি কৰোঁ, আমি যদি কাটাকাটি কৰোঁ তেতিয়াহ'লে চোৱা 45টো দি কাটিব পাৰি আমি, আকৌ 99টোকো কাটিব পাৰি। অৰ্থাৎ আমি 9 দি 45কো কাটিব পাৰি, 99কো কাটিব পাৰি। 9 দি 45 কাটিলে কেইবাৰ যাব, 5 বাৰ হয়নে, 5 নং 45, আৰু 9 দি যদি আমি 99টোক যদি কাটোঁ তেতিয়া কেইবাৰ যাব, 11 বাৰ হয়নে। এতিয়া চোৱা ইয়াত আছে 5, ইয়াত আছে 11, যিহেতু আৰু কাটাকাটি কৰিব নোৱাৰি সেইকাৰণে ওপৰৰ 11 লিখা, এই তলৰ 5টো লিখি দিয়া। যিহেতু ইয়াত সমান সমান চিন আছে ইয়াত সমান সমানটো দিয়া। এতিয়া চোৱা এইটো কাটাকাটি কৰা, 20টোক যদি আমি যদি কি কৰোঁ, যিহেতু যুগ্ম সংখ্যা আছে 2 দি কাটিলে এইটো কেইবাৰ যাব, 10 বাৰ, আৰু 2 দি 44টো কাটিলে কেইবাৰ যাব, 22 বাৰ। যিহেতু আকৌ যুগ্ম সংখ্যা আছে 2 দি কাটা, 2 দি 10টো কাটিলে কেইবাৰ যাব, 5 বাৰ, আৰু 2 দি 22টো কাটিলে কেইবাৰ যাব, 11 বাৰ। অৰ্থাৎ কিমান পালোঁ চোৱা, তলত পাইছোঁ 5, ওপৰত পাইছোঁ কিমান, 11। যিহেতু চোৱা এই চাইডত কিমান পাইছোঁ, 5/11, এই চাইডত 5/11 পাইছোঁ, তাৰমানে কি হৈছে চোৱা, এটা চাইডৰ লগত আনটো চাইড কি হৈছে, সমান হৈছে। তাৰমানে আমি ইয়াত লিখিব পাৰি যে, ইয়াত কি লিখিব পাৰি, ইয়াত কৈছে ৰাইট অৰ ৰং। যিহেতু দুটা চাইড সমান হৈ গ'ল, তাৰমানে আমি ইয়াত লিখিব পাৰি যে ৰাইট, RIGHT, ৰাইট। আৰু অসমীয়াত হ'লে চোৱা কেনেকৈ কৰিবা, নাম্বাৰ বিৰ সলিউশ্যন, প্ৰশ্নটো কিমান আছে চোৱা, 99 কিলোগ্ৰাম, ৰেচিঅ' 45 কিলোগ্ৰাম হয়নে, 99 কিলোগ্ৰাম, ৰেচিঅ' 45 কিলোগ্ৰাম, তাৰপিছত কি আছে চোৱা, সমান সমান কি আছে চোৱা, সমান সমান 44 টকা, ৰেচিঅ' 20 টকা হয়নে, 44 টকা, ৰেচিঅ' 20
টকা। এতিয়া চোৱা এইটো কেনেকৈ কৰিবা, প্ৰথমে কি কৰিবা, এই 99টো ওপৰত লিখিবা, এই 45টো তলত লিখিবা, মাজৰ সমানটো দিবা, ইয়াত 44টো ওপৰত লিখিবা, এই 20টো তলত লিখিবা। এতিয়া চোৱা আমি এই 45টো 9 দি কাটিলে কেইবাৰ যাব 5 বাৰ, 99টোক 9 দি কাটিলে কেইবাৰ যাব 11 বাৰ। চ' এইটো আমি যিহেতু যুগ্ম সংখ্যা আছে 2 দি কাটিলে কেইবাৰ যাব 10 বাৰ, যিহেতু 44টো যুগ্ম সংখ্যা 2 দি কাটিলে কেইবাৰ যাব 2 দি কাটিলে 22 বাৰ যাব, হয়নে? এতিয়া চোৱা 2 দি 10টো কাটিলে কেইবাৰ যাব আকৌ 5 বাৰ, 2 দি 22টো কাটিলে কেইবাৰ যাব 11 বাৰ। চ' আমি লেফ্ট ছাইডত কিমান পালোঁ 5/11 সমান দিয়ে, ইয়াত কিমান পাইছোঁ তলত পালোঁ 5, ওপৰত পাইছোঁ কিমান 11, হয়নে? ইয়াত 11 যিহেতু চোৱা কি হৈছে আমাৰ এটা ছাইডৰ লগত আনটো ছাইড যিহেতু মিলিছে, তাৰমানে আমি ইয়াত লিখিব পাৰি যে ইয়াত কি লিখিম শুদ্ধ, এইটো কি শুদ্ধ। এইটো হ'ল আমাৰ বি নাম্বাৰটোৰ আনচাৰ। তাৰপিছত চোৱা চি নাম্বাৰটো কেনেকৈ কৰিবা, নাম্বাৰ চিৰ চলিউশ্যন। প্ৰথমে ইংলিছত চাই লোৱা কিমান আছে চোৱা 7.5 লিটাৰ, হয়নে? ইয়াত লিখা আছে 7.5 লিটাৰ, LITR লিটাৰ। তাৰপিছত কি আছে চোৱা ৰেচিঅ' কিমান আছে 15 লিটাৰ, হয়নে? LITR লিটাৰ। তাৰপিছত কি আছে চোৱা সমান, তাৰপিছত কি আছে 5 কেজি, হয়নে? ইয়াত লিখা 5 কেজি, ৰেচিঅ' কি আছে 10 কেজি, 10 কেজি। এতিয়া চোৱা কেনেকৈ কৰিবা, এই 7.5টো ওপৰত লিখা, এই যোনটো 15 আছে সেইটো কি কৰা তলত লিখা, এই সমান দিয়া, এই 5টো কি কৰা ওপৰত লিখা, আৰু এই পিছপিনে থকা 10টো কি কৰা তলত লিখা। এতিয়া চোৱা যিহেতু ওপৰত কি আছে এটা দশমিক আছে, এই দশমিকটো আমি কি কৰিম উঠাই দিম ইয়াৰ পৰা। চোৱা কেনেকৈ কৰিম আমি, এই যোনটো 7 আৰু 5 আছে এইটো লিখি লোৱা 7 5, তলৰ 15 আৰু 15টো লিখা। যেতিয়া আমি কি কৰিম এই যোনটো কি আছে ওপৰত দশমিক আছে, দশমিকটো যেতিয়া উঠাম তেতিয়া আমি কি কৰিম, এই যোনটো দশমিক আছে দশমিকৰ সলনি কি হ'ব তলত এটা 1 আহিব, আৰু দশমিকৰ পিছত যিহেতু এটা কি আছে সংখ্যা আছে, সেইকাৰণে এই 1টোৰ লগত কি হ'ব এটা 0 বহিব। এতিয়া কি কৰে সমান দিয়া, এতিয়া ওপৰৰ 5 আৰু 5 লিখা, 10ৰ 10 লিখা। এতিয়া চোৱা এই 15 দি আমি কি কৰিব পাৰি 75টো কাটিব পাৰি। 15 75ত কেইবাৰ যাব চোৱাচোন, 15 নিউটাৰটো যদি পঢ়োঁ আমি 75ত কেইবাৰ যাব 5 বাৰ, হয়নে? 5 15 কিমান 75। এতিয়া চোৱা এই চাইড কিমান আছে 5, ইয়াত 10, এতিয়া 5 10ক কাটিব পাৰি, হয়নে? 5 10ত কেইবাৰ যাব 2 বাৰ, আৰু যিহেতু ওপৰত একো নাই তাৰমানে কি আছে ইয়াত এটা 1 আছে। এতিয়া চোৱা এই 5 10ত কেইবাৰ যাব 2 বাৰ, যিহেতু ওপৰত একো নাই তাৰমানে কি আছে ইয়াত এটা 1 আছে। অৰ্থাৎ চোৱা আমি লেফ্ট ছাইড কিমান পালোঁ 2/1 সমান, এই চাইড কিমান পালোঁ 2/1। যিহেতু চোৱা আমাৰ কি হৈছে বাওঁ চাইডটোৰ লগত সোঁ চাইডটো মিলিছে, তাৰমানে আমি ইয়াত লিখিব পাৰি যে ৰাইট বুলি লিখি দিয়া, RIGHT ৰাইট। এইটো হ'ল আমাৰ চি নাম্বাৰটো এনচাৰ। আৰু অসমীয়াত কৰিলে কেনেকৈ কৰিবা চোৱা নাম্বাৰ চি চলিউশ্যন লিখা আছে চোৱা 7.5 লিটাৰ, ইয়াত লিখা 7.5 লিটাৰ, তাৰপিছত ৰেচিঅ', তাৰপিছত 15 লিটাৰ সমান, তাৰপিছত কি আছে চোৱা 5 কিলোগ্ৰাম 10 কিলোগ্ৰাম, মানে 5 কিলোগ্ৰাম ৰেচিঅ', 5 কিলোগ্ৰাম ৰেচিঅ' 10 কিলোগ্ৰাম। এতিয়া চোৱা কেনেকৈ কৰিবা, এই 7.5টো ওপৰত লিখি লোৱা, এই 15টো তলত লিখা, মাজত সমানটো লিখি লোৱা, এই 5 আৰু 5টো লিখা, এই পিছপিনে থকা 10টো কি কৰা তলত লিখি লোৱা। এতিয়া চোৱা এই তলত 15টো লিখা, ওপৰৰ যোনটো দশমিক আছে এই দশমিকটো আমি কি কৰিম নাইকিয়া কৰিম। এই 7 আৰু 5টো ইয়াত লিখি লোৱা একেলগে 7 5। দশমিকটো কেনেকৈ নাইকিয়া কৰা যায়, এই যোনটো কি আছে দশমিক আছে দশমিকৰ সলনি কি আহিব তলত এটা 1 আহিব, আৰু দশমিকৰ পিছত যিহেতু কি আছে এটা সংখ্যা আছে, সেইকাৰণে এই 1টোৰ লগত কি হ'ব এটা 0 আহিব। ইয়াত সমান দিয়া, ওপৰৰ 5টো লিখি লোৱা, আৰু তলত 10টো লিখি লোৱা। এতিয়া চোৱা এই 15 দি আমি 75টো কাটিব পাৰি, 15 75ত কেইবাৰ যাব 5 বাৰ। আকৌ চোৱা এই 5 দি আমি 10টো কাটিব পাৰি, 5 10ত কেইবাৰ যাব 2 বাৰ, যিহেতু ওপৰত একো নাই তাৰমানে ইয়াত কি আছে এটা 1 আছে বুলি ভাবি ল'বা। এতিয়া চোৱা এই 5 দি আমি 10টো কাটিলে কেইবাৰ যাব 2 বাৰ, আৰু যিহেতু ওপৰত একো নাই তাৰমানে কি আছে এটা 1 আছে। এতিয়া চোৱা আমাৰ লেফ্ট ছাইড কিমান পালোঁ, তলত পালোঁ 2, ওপৰত পালোঁ 1, সমান, আৰু সোঁ চাইডে কিমান পালোঁ তলত পালোঁ 2, ওপৰত পালোঁ কিমান 1। যিহেতু আমাৰ চোৱা বাওঁ চাইডটোৰ লগত কি হৈছে সোঁ চাইডটো মিলি গ'ল, তাৰমানে আমি ইয়াত লিখিব পাৰি যে এইটো কি হ'ব আমাৰ শুদ্ধ, ৰেচিঅ'টো কি শুদ্ধ। এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ এনচাৰ। ইয়াৰ পিছত চোৱা ডি নাম্বাৰটো কেনেকৈ কৰিবা, ইয়াৰ পিছত চোৱা ডি নাম্বাৰ ডিৰ চলিউশ্যন। ডি নাম্বাৰটো চোৱা কিমান আছে 45 km, হয়নে? ইয়াত লিখা আছে 45 km ৰেচিঅ' 60 km। তাৰপিছত কি আছে চোৱা সমান 12 আৱাৰ্ছ HOURS আৱাৰ্ছ, ৰেচিঅ' কিমান আছে 15 আৱাৰ্ছ HOURS আৱাৰ্ছ। এতিয়া চোৱা এই 45টো কি কৰা ওপৰত লিখা, এই 60টো তলত লিখা, সমান দিয়া, এই 12টো কি কৰা ওপৰত লিখা, এই 15টো কি কৰা তলত লিখা। এতিয়া চোৱা আমি কি কৰিব পাৰি কাটাকাটি কৰিব পাৰি, হয়নে? এতিয়া চোৱা যিহেতু ইয়াত 5 আছে আৰু ইয়াত 0 আছে, আমি 5 দি কাটিব পাৰি। 5 দি 12টো কাটিলে কেইবাৰ যাব 5 12 60, হয়নে? অৰ্থাৎ 12 বাৰ যাব, আৰু 5 45ত কেইবাৰ যাব 9 বাৰ। এতিয়া চোৱা ইয়াত
যেহেতু 12 আছে ইয়াত 15 2 দি কাটিব নোৱাৰি 3 দি কাটিব পাৰি হয়নে 3 দি 12 টো কাটিলে কেইবাৰ যাব 3 4 গুণ 12 হয়নে আৰু 3 দি 15 টো কাটিলে কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া চোৱা ইয়াত আছে 9 ইয়াত আছে 12 যেহেতু এটা আছে যুগ্ম সংখ্যা এটা আছে অযুগ্ম সংখ্যা আমি 2 দি কাটিব নোৱাৰি 3 দি চোৱা 9 টোকো কাটিব পাৰি আমি 12 টোকো কাটিব পাৰি হয়নে 3 দি যদি 9 টো কাটো কেইবাৰ যাব 3 বাৰ আকৌ 3 দি যদি 12 টো কাটো কেইবাৰ যাব 4 বাৰ এতিয়া চোৱা আমাৰ লেফট সাইডত কিমান পালো 4 বাই ওপৰত কিমান আছে 3 সমান সমান ইয়াত তলত আছে কিমান 4 নহয় 5 আৰু ওপৰত আছে কিমান 4 যেহেতু চোৱা কি হৈছে আমাৰ এই লেফট সাইডটোৰ লগত ৰাইট সাইডটো যেহেতু মিল নাই তাৰমানে ইয়াত কি কৰিবা এই সমান এইটো কি হ'বগৈ ইয়াত কাটি দিবা অৰ্থাৎ নট ইকুৱেল এটা সাইডৰ লগত আনটো সাইড কি হৈছে সমান হোৱা নাই সেইকাৰণে ইয়াত লিখি দিবা যে ৰং WRONG ৰং আৰু অসমীয়াত কেনেকৈ কৰিবা চোৱা নাম্বাৰ ডিৰ সলিউশ্যন প্ৰশ্নটো চাই লোৱা কিমান আছে 45 কিলোগ্ৰাম হয়নে ইয়াত লিখা যে 45 কিলোগ্ৰাম ৰেচিঅ' কিমান দিয়া আছে 60 কিলোগ্ৰাম হয়নে ইয়াত লিখা 60 কিলোগ্ৰাম তাৰপিছত সমান কি দিয়া আছে 12 ঘণ্টা আৰু ৰেচিঅ' 15 ঘণ্টা হয়নে 12 ঘণ্টা ৰেচিঅ' 15 ঘণ্টা এতিয়া চোৱা কেনেকৈ কৰিবা এই 45টো কি কৰা ওপৰত লিখিবা এই 60টো তলত লিখিবা মাজত সমানটো দিবা এই যোনটো 12 আছে 12টো ওপৰত লিখা এই 15টো তলত লিখা এতিয়া চোৱা আমি ইয়াত যেহেতু 5 আছে ইয়াত 0 আছে আমি 5 দি কাটাকাটি কৰিব পাৰি হয়নে 5 দি 45 কাটিলে কেইবাৰ যাব 9 বাৰ 5 দি 60 কাটিলে কেইবাৰ যাব 12 বাৰ আকৌ এই 12টো যেহেতু ইয়াত 12 আছে ইয়াত 15 আছে যেহেতু এটা যুগ্ম এটা অযুগ্ম আমি 2 দি কাটিব নোৱাৰি কিন্তু 3 দি কাটিব পাৰি 3 দি 12টোকো কাটিব পাৰি 15টোকো কাটিব পাৰি হয়নে 3 12ত কেইবাৰ যাব 4 বাৰ আকৌ 3 15ত কেইবাৰ যাব 5 বাৰ এতিয়া চোৱা ইয়াত যেহেতু ইয়াত যুগ্ম সংখ্যা ইয়াত অযুগ্ম সংখ্যা 2 দি কাটিব নোৱাৰি 3 দি চোৱা 9টোকো কাটিব পাৰি 12টোকো কাটিব পাৰি হয়নে এতিয়া 3 দি যদি 12টো কাটি কেইবাৰ যাব 4 বাৰ 3 দি 9টো কাটিলে কেইবাৰ যাব 3 বাৰ তো যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি তাৰমানে তলত কিমান আছে 4 ওপৰত আছে 3 সমান দিয়ে তলত কিমান আছে ইয়াত আছে 5 আৰু ওপৰত আছে কিমান 4 হয়নে ইয়াত 4 লিখা এতিয়া চোৱা আমাৰ কি হৈছে গৈ এই লেফট সাইডটোৰ লগত অৰ্থাৎ বাওঁ সাইডটোৰ লগত কিন্তু সোঁ সাইডটো মিলা নাই হয়নে যেহেতু মিলা নাই সেইকাৰণে কি কৰিবা ইয়াত এই সমান চিনডাল এনেদৰে কাটি দিবা আৰু ইয়াত লিখি দিবা যে অশুদ্ধ যেহেতু এটা সাইডৰ লগত আনটো সাইড মিলা নাই সেইকাৰণে ইয়াত লিখি দিবা যে অশুদ্ধ এইটো হ'ল আমাৰ ডি নাম্বাৰটোৰ আনসাৰ এতিয়া 4 নাম্বাৰটো চোৱা কি কৈছে এক্সপ্ৰেছ ইন লয়েষ্ট ফৰ্ম হোয়াৰ এভাৰ পচিবল আৰু অসমীয়াত কি কৈছে চোৱা লঘিষ্ঠ আকাৰলৈ নিয়া য'ত পাৰি লঘিষ্ঠ আকাৰ মানে হ'ল এটা সংখ্যাক আমি কটাকটি কৰাৰ পিছত কিমান সৰু কৰিব পাৰি তাক কি বুলি কোৱা হয় লঘিষ্ঠ আকাৰ বুলি কোৱা হয় অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 4ৰ সলিউশ্যন নাম্বাৰ 4ৰ 1ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 500 হয়নে ইয়াত লিখা আছে 500 তাৰপিছত কি আছে চোৱা ৰেচিঅ' 50 চোৱা এতিয়া আমি কেনেকৈ কৰিম এই যোনটো 500 আছে এইটো কি কৰা ওপৰত লিখিবা আৰু যোনটো 50 আছে এইটো কি কৰিবা তলত লিখিবা এতিয়া চোৱা ইয়াক কাটাকাটি কৰা এই পিছপিনে থকা 0টোৰ লগত ওপৰত থকা 0টোক আমি পিছপিনে থকা ওপৰৰ 0টো কাটিব পাৰি এতিয়া চোৱা ইয়াত কিমান আছে 5 ইয়াত আছে 50 এতিয়া চোৱা 5 50ত কেইবাৰ যাব 5 50ত কেইবাৰ যাব 10 বাৰ হয়নে 5 10 যেহেতু 50 এতিয়া চোৱা ওপৰত আছে 10 আৰু তলত যেহেতু একো নাই তাৰমানে ইয়াত কি আছে এটা 1 আছে অৰ্থাৎ চোৱা আমি কিমান পালোঁ ৰেচিঅ'টো ওপৰত পাইছোঁ 10 ইয়াত ৰেচিঅ'ৰ চিনটো দিয়া আৰু তলত কিমান আছে 1 এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ এনসাৰ আৰু চোৱা যেহেতু আমি অসমীয়াত কৰিলোঁ একে হ'ব সেইকাৰণে মই আৰু অসমীয়াত এইটো কৈ দিয়া নাই প্ৰশ্নটো কৈ দিয়া নাই এতিয়া চোৱা 2 নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথম চাই লোৱা কিমান আছে চোৱা ইয়াত 5 ৰেচিঅ' কিমান আছে চোৱা 17 হয়নে 17 ইয়াত লিখা এতিয়া চোৱা এই 5 আৰু 17টো কি আছে 5 আৰু 17টো এতিয়া এনেকৈ এইদৰে লিখি লোৱা এতিয়া চোৱা এইটো কি আছে চোৱা আমি কাটাকাটি কৰিব নোৱাৰি হয়নে 5 আৰু 17টো কাটাকাটি কৰিবই নোৱাৰি আমি হয় তাৰমানে এইটো অলৰেডি কিহত আছে আমাৰ যোনটো কি আছে লয়েষ্ট ফৰ্ম সেইটোত আছে অৰ্থাৎ লঘিষ্ঠ আকাৰত আছে অৰ্থাৎ ইয়াত লিখি দিবা যে এইটো ইংলিছত লিখিবা এনেদৰে লিখিবা যে 5:17 এইটো আৰু লিখাৰ দৰকাৰ নাই 5:17 ইজ ইন লয়েষ্ট ফৰ্ম LOWEST লয়েষ্ট FORM ফৰ্ম বুলি লিখি দিবা আৰু অসমীয়াত লিখিবা যে 5:17 লঘিষ্ঠ আকাৰত আছে লঘিষ্ঠ আকাৰত আছে অৰ্থাৎ চোৱা এইটো চোৱা 5 আৰু 17 আমি কাটাকাটি কৰি আৰু সৰু কৰিব নোৱাৰি অলৰেডি এইটো সৰু হৈ আছে হয়নে আৰু কাটাকাটি কৰি আমি সৰু কৰিব নোৱাৰি অৰ্থাৎ লঘিষ্ঠ আকাৰত আছে এই কথাটো ইয়াত লিখি দিব লাগে ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 819 ৰেচিঅ' কিমান আছে চোৱা 1:6 এতিয়া কি কৰা এইটো লিখি লোৱা 819টোক ওপৰত লিখা আৰু 1:6টোক তলত লিখা এতিয়া চোৱা ইয়াত আমি
যেহেতু যুগ্ম সংখ্যা আছে ইয়াত আছে অযুগ্ম সংখ্যা, পিছৰটো কি আছে ইয়াত অযুগ্ম আছে ইয়াত যুগ্ম সংখ্যা আছে, যিহেতু এইটোক আমি 2 দি কাটিব পাৰি কিন্তু এইটো কাটিব নোৱাৰি হয়নে। এতিয়া চোৱাচোন এই 3ৰে আমি এই সংখ্যাটো কাটিব পাৰি নেকি চোৱাচোন, 3ৰে এটা সংখ্যা আমি কেতিয়া কাটিব পাৰিম, যেতিয়া এই সংখ্যাকেইটা যোগ কৰি পেলাই আমি 3ৰে হৰণ কৰিম, আৰু যদি 3ৰে যদি হৰণ যায় তেতিয়াহ'লে কি কৰিব পাৰিম আমি সংখ্যাকেইটা কাটিব পাৰিম। এতিয়া এইকেইটা যোগ কৰি চোৱাচোন কিমান আছে 1 + 2 + 6, তিনিটা যোগ কৰি চোৱাচোন কিমান আছে 6 × 2 = 8 আৰু 1 = 9 হয়নে। অৰ্থাৎ চোৱা 3 দি আমি 9টো কাটিব পাৰি, তাৰমানে আমি 3ৰে এই সংখ্যাটো কাটিব পাৰি। এতিয়া ওপৰৰ সংখ্যাটো চাই লোৱাচোন কিমান আছে 8 + 1 + 9টো যোগ কৰি চোৱাচোন কিমান হয় 9 × 1 = 10 আৰু 8 × কিমান 18টো চোৱা আমি 3 দি কাটিব পাৰি হয়নে, 3 × 6 = 18, তাৰমানে আমি এই সংখ্যাটোক 3ৰেও কাটিব পাৰি, এই সংখ্যাটোক আমি 3ৰেও কাটিব পাৰি। এতিয়া 3 দি যদি আমি 126টো কাটো কেইবাৰ যায় চোৱাচোন, ইয়াত চোৱা কিমান আছে 12, 12 3ত কেইবাৰ যাব 4 বাৰ, আৰু 6ত 3 কেইবাৰ যাব 2 বাৰ হয়নে। এতিয়া চোৱা 819ত কেইবাৰ যাব চোৱাচোন 8টোত, অৰ্থাৎ 819ত চোৱা 3 দি কৰি চোৱাচোন কেইবাৰ যায়, 3 8ত কেইবাৰ যাব 2 বাৰ, 3 × 2 = 6, 8ৰ পৰা 6 গ'লে 2, 1টো তললৈ নমাই দিয়া 9টো তললৈ নমাই দিয়া। এতিয়া চোৱা 3 ইয়াত কিমান আছে 2 × 2 = 1 = 21 হয়নে, 3 × 21ত কেইবাৰ যাব 7 বাৰ, 3 × 7 = কিমান 21, 9টো তললৈ নমাই দিয়া। এতিয়া চোৱা 3 9ত কেইবাৰ যাব 3 বাৰ, 3 × 3 = কিমান 9, 9ৰ পৰা 9 গ'লে 0, অৰ্থাৎ চোৱা কিমান বাৰ যায় 273, ইয়াত লিখা আছে 3 দি 819টো কাটিলে কেইবাৰ যাব 273 বাৰ যাব। এতিয়া চোৱা ইয়াত আকৌ কিমান আছে 4 × 2 = 6, 6টোক আমি 3ৰে কাটিব পাৰি, আকৌ ইয়াত চোৱাচোন এতিয়া যোগ কৰি 7 × 3 = 10, 2 = 12, 12টোক আমি 3 দি কাটিব পাৰি হয়নে, অৰ্থাৎ 3 দি এইটোক কাটাচোন, 3 দি 42টো কাটিলে কেইবাৰ যাব 14 বাৰ যাব, আৰু 3 দি যদি 273টোক যদি কাটে কেইবাৰ যাব 3 27ত কেইবাৰ যায় 9 বাৰ, আৰু 3 3ত কেইবাৰ যাব এবাৰ। এতিয়া চোৱা ইয়াত কিমান পাইছোঁ 14, ইয়াত পাইছোঁ 91, এতিয়া চোৱা এই 14টো আমি 7 দি কাটিব পাৰি, 7 দি কাটিলে কেইবাৰ যাব 2 বাৰ, আৰু 7 দি 91টো কাটিলে কেইবাৰ যাব 7 দি কেইবাৰ যাব 13 বাৰ, অৰ্থাৎ 13 বাৰ যাব, কেইবাৰ যাব 13 বাৰ। এতিয়া চোৱা আৰু কাটাকাটি কৰিব নোৱাৰি, অৰ্থাৎ আমি কিমান পালোঁ চোৱা, ওপৰত পালোঁ 13, তাৰপিছত ইয়াত ৰেচিঅ' চিনটো দিয়া, আৰু তলত পাইছোঁ কিমান 2 হয়নে, ইয়াত লিখিবা 2, অৰ্থাৎ আমাৰ অনুপাতটো কিমান 13:2, এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি কৈছে, ফাইণ্ড 3 ইকুইভেলেণ্ট ৰেচিঅ' টু দ্য ৰেচিঅ'জ গিভেন বিলো, আৰু অসমীয়াত কি কৈছে চোৱা, তলৰ অনুপাতৰ প্ৰত্যেকৰে 3টাকৈ সমতুল্য অনুপাত উলিওৱা। যেতিয়া আমাক সমতুল্য অনুপাত উলিয়াব দিব তেতিয়া আমি এই ওপৰ বা তলৰ সংখ্যাটোৰ লগত একে সংখ্যা পূৰণ কৰিব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ 5ৰ কিমান আছে চোৱা 1 নম্বৰ হয়নে, নাম্বাৰ 5ৰ 1ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 500 ৰেচিঅ' 50। এতিয়া চোৱা কেনেকৈ কৰিম, এই 500টো কি কৰা ওপৰত লিখা, আৰু এই যোনটো 50 আছে এইটো কি কৰা তলত লিখি লোৱা। এতিয়া এইটোক আকৌ এবাৰ লিখি লোৱা 500, আৰু তলত কি কৰা 50টো লিখি লোৱা। এতিয়া চোৱা সমতুল্য ভগ্নাংশটো কেনেকৈ উলিয়াম, আমি কি কৰিম ইয়াৰ লগত 2 পূৰণ কৰিম, তলত যদি আমি 2 লিখোঁ ওপৰে কি লিখিম 2 লিখিম, মই ইয়াত 2 লিখিছোঁ, তোমালোকে নিজৰ ইচ্ছামতে ইয়াত 3 4 5 6 7 8 9 10, অৰ্থাৎ ইয়াত যদি 10 লিখে ওপৰত 10 লিখিব লাগিব, অৰ্থাৎ একে সংখ্যাতে আমি কি কৰিব লাগিব ওপৰৰ সংখ্যাটো আৰু তলৰ সংখ্যাটোক পূৰণ কৰিব লাগিব। ইয়াত তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে ইয়াত সদায় সৰু সংখ্যাটো ল'বলৈ কি কৰিবা যত্ন কৰিবা, কাৰণ সৰু সংখ্যা ল'লে আমাৰ কি হ'ব পূৰণ কৰোঁতে সুবিধা হ'ব। এতিয়া চোৱা কি কৰা, এই 50ৰ লগত 2টো পূৰণ কৰা, 50ৰ লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ 50 দুগুণ কিমান হ'ব 100, আৰু 500ৰ লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ 1000 হয়নে, 1000। অৰ্থাৎ চোৱা আমাৰ ৰেচিঅ'টো কিমান পালোঁ আমি, ওপৰত পাইছোঁ কিমান 1000, ইয়াত কি কৰা ৰেচিঅ'ৰ চিনটো দি দিয়া, আৰু তলত কিমান আছে 100, এইটো হ'ল আমাৰ এটা অনুপাত। আৰু এটা আমি অনুপাত উলিয়াম, এইটো লিখি লোৱা কিমান আছে 500, তলত লিখি লোৱা 50। এতিয়া কি কৰা 3 পূৰণ কৰি দিয়া 3, এতিয়া চোৱা কিমান হ'ব, এই 50ৰ লগত 3 পূৰণ কৰিলে কিমান পাম 150 পাম। আকৌ চোৱা এই কি আছে 500ৰ লগত যদি 3 পূৰণ কৰি কিমান হ'ব 1500 হয়নে, 1500, আৰু অনুপাতটো কিমান হ'ব ওপৰত কিমান আছে 1500, ইয়াত লিখা 1500। এতিয়া ইয়াত অনুপাতৰ চিন দিয়া, আৰু ইয়াত কিমান পাইছে 150। এতিয়া চোৱা এতিয়া আকৌ এবাৰ লিখি লোৱা 550। এতিয়া কি কৰা ইয়াত 2 পূৰণ কৰিছিলোঁ, ইয়াত 3 পূৰণ কৰিছিলোঁ, ইয়াত কি কৰা 4 পূৰণ কৰি দিয়া। ইয়াত চোৱা 50ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 200, আকৌ এই 500ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 2000 হয়নে 2000। এতিয়া চোৱা আমাৰ অনুপাতটো কিমান পালোঁ, ওপৰত পালোঁ কিমান 2000, ইয়াত ৰেচিঅ'ৰ চিনটো দিয়া, আৰু তলত পাইছোঁ কিমান 200। ঠিক এনেদৰে আমি কি কৰিব পাৰি, যিহেতু ইয়াত আমি 4 পূৰণ কৰিছোঁ তাৰপিছত আমি 5 পূৰণ কৰিব পাৰি, 6 কৰিব পাৰি, 7 8 9, তেনেদৰে আমি কি কৰিব পাৰি অসংখ্য অৰ্থাৎ গন্তি কৰি শেষ কৰিব নোৱাৰা সমতুল্য ভগ্নাংশ আমি উলিয়াব পাৰি। এইটো হৈ গ'ল আমাৰ 5ৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা, নম্বৰ 2ৰ সলিউশ্যন চাই লোৱা কিমান আছে 2 নম্বৰটো 5:17 আছে হয়নে।
ইয়াত লিখা 5:17 এতিয়া চোৱা কেনেকৈ কৰিবা এই 5টো ওপৰত লিখা 17টো তলত লিখা এইটো আকৌ এবাৰ ইয়াত লিখি লোৱা 5 তলত 17 এতিয়া আমি কি কৰিম যেহেতু সমতুল্য ভগ্নাংশ উলিয়াব দিছে আমি কি কৰিম তলত যদি 2 লিখো ওপৰত কি লিখিব লাগিব 2 লিখিব লাগিব এতিয়া পূৰণ কৰা 5 দুগুণ কিমান 10 আৰু 17 লগত 2 পূৰণ কৰিলে কিমান হ'ব 34 এটা আমাৰ ৰেশিওটো কিমান হ'ব ওপৰত কিমান আছে 10 প্ৰথমে 10টো লিখি লোৱা ইয়াত কি কৰা ৰেশিওৰ চিনটো দিয়া আৰু কি তলত কিমান আছে 34 ৰ ইয়াত 34 লিখি দিয়া এতিয়া সো এইটো আকৌ এবাৰ লিখি লোৱা 5:17 পূৰণ এতিয়া কি কৰা 3 দি পূৰণ কৰি দিয়া এটা 3 5 গুণ কিমান 15 আৰু 17 3 গুণ কিমান হ'ব চোৱা 17 লগত 3 পূৰণ কৰি লোৱা 3 7 গুণ 21 21 ৰ 7 আছে 2 3 1 3 3 2 কিমান 5 অৰ্থাৎ কিমান 51 ইয়াত লিখা 51 সমান সমান দিয়া এই যেহেতু ওপৰত কিমান পাইছে 15 প্ৰথমে 15 টো লিখি লোৱা তাৰ পিছত ৰেশিওৰ চিন দিয়া তাৰ পিছত কি কৰা 51 টো লিখি দিয়া তাৰ পিছত এইটো আকৌ এবাৰ লিখি লোৱা 5:17 পূৰণ এতিয়া কি কৰা ইয়াত 4 পূৰণ কৰি দিয়া এতিয়া ওপৰত পূৰণ কৰা 4 5 গুণ কিমান 20 আৰু তলত পূৰণ কৰা 17 লগত 4টো পূৰণ কৰা 17 লগত 4 পূৰণ কৰা 4 7 গুণ কিমান 28 ৰ 8 8 আছে 2 4 1 গুণ 4 4 2 কিমান 6 অৰ্থাৎ কিমান পালো চোৱা 68 এতিয়া প্ৰথমে কি কৰা 22 লিখা ওপৰৰ এতিয়া কি কৰা ৰেশিওৰ চিন দিয়া আৰু ইয়াত কিমান আছে 68 ৰ 68 লিখা সো আমাক যেহেতু তিনটা ৰেশিও উলিয়াব দিছে আমি কি কৰিম সমতুল্য সৰি ৰেশিও নহয় সমতুল্য যেহেতু ভগ্নাংশ উলিয়াব দিছে সো আমি তিনটা সমতুল্য ভগ্নাংশ ইয়াত উলিয়ালো সেইদৰে যদি আমাক যদি তিনিটা নহয় যদি পাঁচটা উলিয়াব দিয়ে আমি কি কৰিব পাৰি ধুনীয়াকৈ আমাৰ সমতুল্য ভগ্নাংশকেইটা উলিয়াই ল'ব পাৰি হয়নে এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা কি কৈছে প্ৰেজেন্ট এজ অফ এ এণ্ড বি ইজ 15 ইয়াৰ্ছ এণ্ড 25 ইয়াৰ্ছ ৰেছপেক্টিভলি অৰ্থাৎ চোৱা এৰ বয়সটো কিমান দি আছে 15 বছৰ বিৰ বয়সটো কিমান দি আছে 25 বছৰ হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজ আফটাৰ 45 ইয়াৰ্ছ অৰ্থাৎ 45 বছৰ পিছত সিহঁতৰ অনুপাতটো কি হ'ব বয়সৰ অনুপাতটো কি হ'ব সেয়া আমাক উলিয়াব দিছে আৰু অসমীয়াত কি কৈছে চোৱা নম্বৰ 6 এ আৰু বিৰ বৰ্তমান বয়স কমে 15 বছৰ আৰু 25 বছৰ এতিয়াৰ পৰা 45 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কি হ'ব চোৱা কেনেকৈ কৰিম নম্বৰ 6ৰ সলিউশন প্ৰথমে ইয়াত লিখি লোৱা যে ইংলিছত দ্য ৰেচিঅ' অফ এ এণ্ড বি আফটাৰ আফটাৰ 45 ইয়াৰ্ছ ইয়াত লিখিলোঁ যে 45 বছৰ পিছত এ আৰু বিৰ যোনটো ৰেচিঅ' সেইটো আমি কেনেকৈ উলিয়াম চোৱা এৰ বয়সটো কিমান দি আছে 15 বছৰ দি আছে ইয়াত কি কৰা ওপৰত 15টো লিখা আৰু বিৰ বয়স কিমান দি আছে 25টো কি কৰা তলত লিখা আৰু কি কৈছে চোৱা কৈছে যে হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজ আফটাৰ 45 ইয়াৰ্ছ অৰ্থাৎ 45 বছৰ পিছত এই 45 বছৰ পিছত যিহেতু কৈছে কি কৰা এই দুটাৰ লগত কি কৰা 45টো কি কৰা যোগ কৰি দিয়া 45টো যোগ কৰা এতিয়া 15 লগত 45 যোগ কৰিলে কিমান হ'ব চোৱা যেহেতু 45 বছৰ পিছত বুলি কৈছে হয়নে সেইকাৰণে আমি কি কৰিছোঁ এই 45টো যোগ কৰিছোঁ এতিয়া 15 লগত 45টো যোগ কৰিলে কিমান হ'ব চোৱা 60 হ'ব হয়নে আৰু এই 25 লগত 45টো যোগ কৰিলে কিমান হ'ব চোৱা 70 হ'ব হয় এতিয়া চোৱা কাটাকাটি কৰিব পাৰি আমি এই 0টোৰ লগত এই পিছপিনে থকা 0টো কাটি দিয়া এতিয়া চোৱা আমাৰ কিমান পালোঁ ইয়াত পালোঁ 6 আৰু তলত পালোঁ কিমান 7 অৰ্থাৎ আমাৰ যোনটো ৰেচিঅ' হ'ব ৰেচিঅ'টো কিমান হ'ব ওপৰত আছে 6 প্ৰথমে 6টো লিখা ইয়াত ৰেচিঅ'টো দিয়া আৰু ইয়াত কি কৰা 7টো লিখা এইটো হৈ গ'ল আমাৰ ৰেচিঅ'টো আৰু এইটো হ'ল আমাৰ আনসাৰটো আৰু অসমীয়াত হ'লে কেনেকৈ লিখিবা চোৱা নম্বৰ 6ৰ সলিউশন প্ৰথমে ইয়াত লিখি ল'বা যে কি লিখা আছে চোৱা এ আৰু বিৰ বৰ্তমান বয়স কমে 15 বছৰ আৰু 25 বছৰ এতিয়াৰ পৰা 45 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কি হ'ব ইয়াত লিখা যে এ আৰু বিৰ বয়সৰ অনুপাত হ'ব এ আৰু বিৰ বয়সৰ অনুপাত হ'ব ইমান চোৱা এৰ বয়সটো কিমান আছে 15 বছৰ হয়নে ইয়াত লিখা 15 আৰু যেহেতু চোৱা বিৰ বয়সটো কিমান দি আছে 25 বছৰ ইয়াত লিখা 25 যেহেতু কি কৈছে চোৱা কৈছে 45 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হয়নে যেহেতু 45 বছৰ পিছত বুলি কৈছে সেইকাৰণে আমি ইয়াত লগত কি কৰিব লাগিব দুটাৰ লগত কি কৰিব লাগিব 45 কি কৰিব লাগিব যোগ কৰিব লাগিব ইয়াত লিখা 45 এটা যোগ কৰা 15 লগত যদি 45টো যোগ কৰি কিমান হ'ব 60 আৰু 25ৰ লগত যদি 45টো যোগ কৰি কিমান হ'বগৈ 70 এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰি এই পিছপিনে থকা 0টোৰ লগত পিছপিনে থকা 0টো কাটি দিয়া ইয়াত চোৱা কিমান আছে ইয়াত আছে 6 ইয়াত আছে 7 এতিয়া ইয়াত লিখি দিয়া যে 6টো যেহেতু ওপৰত আছে প্ৰথমে কি কৰা 6টো লিখা যেহেতু আমাক অনুপাত উলিয়াব দিছে ইয়াত কি কৰা অনুপাতৰ চিনটো দিয়া আৰু ইয়াত যেহেতু 7 আছে তলত 7টো লিখি দিয়া এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ
আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।